নমস্কাৰ পোনপ্ৰথমতে মই মোৰ ফেচবুকটিলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, আজি মই পতাকাখন হাতত লৈ আছোঁ, নিশ্চয় আপোনালোকে গম পাইছে। যোৱা বছৰৰ পৰা আমাৰ দেশত প্ৰধানমন্ত্ৰী মহোদয়ে হৰ ঘৰ তিৰংগা আজাদী কা অমৃত মহোৎসৱ পালন কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। সেয়েহে আজিৰ পৰা আমাৰ ঘৰতো তিনিবৰণীয়া জাতীয় পতাকাখনি উত্তোলন কৰিবলৈ লৈছোঁ আৰু আশা কৰোঁ আপোনালোকৰ প্ৰত্যেকৰ ঘৰে ঘৰে পতাকাখনি উত্তোলন কৰি সন্মানীয় প্ৰধানমন্ত্ৰীৰ লগতে ভাৰতবৰ্ষৰ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা ৰাখিলোঁ। আচলতে 15 আগষ্টৰ দিনটো আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। 1947 চনৰ 15 আগষ্টৰ দিনটোতেই আমাৰ ভাৰতবৰ্ষ ব্ৰিটিছৰ হাতৰ পৰা নিজ স্বাধীন হিচাপে চিহ্নিত কৰিছিলে। সেয়েহে 15 আগষ্টৰ দিনটো আমাৰ কাৰণে অতি গৌৰৱ আৰু প্ৰশংসনীয় দিন। আজি আমি গৌৰৱেৰে স্বাধীন দেশত আছোঁ বুলি পতাকাখন 15 আগষ্টৰ দিনটোতেই উত্তোলন কৰি মহামান্যসকলক, যিসকলে শ্বহীদ হ'ল তেওঁলোকক আমি সুঁৱৰি পতাকাখন উত্তোলন কৰোঁ। সেয়েহে আমি পতাকাখনক সন্মান আৰু গৌৰৱ অনুভৱ কৰি নিজৰ জাতীয় পতাকাখন আমি উত্তোলন কৰোঁ। আচলতে অকল স্বাধীনতা দিৱস পালন কৰিলেই নহয়, মোৰ এইখিনিতে এটা কথা মনলৈ আহিছে। মহিলাসকলৰ নিজ স্বাধীন হ'বলৈ আৰু বহুত বাকী আছে। চৰকাৰে যিমানেই পদক্ষেপ নলওক কিয় মহিলাসকল কোনোবা এখিনিত নহয় কোনোবা এখিনিত স্বাধীন পাবলৈ বহুত বাকী আছে। সেয়েহে মই স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চৰকাৰলৈ এটি আহ্বান কৰিছোঁ, যাতে মহিলাসকল আৰু ইয়াতকৈও সুৰক্ষিত হয় আৰু নিজ স্বাধীনভাৱে মহিলাসকলেও পুৰুষসকলৰ লগতে কাম কৰিবলৈ সুযোগ সহায় ইত্যাদি পায় যাতে, তাৰে মই আশা কৰিছোঁ। আৰু মহিলাসকল অকল নিজ স্বাধীন হ'লেই নহয়, তেওঁলোক বহুতৰে নিৰ্যাতিতো হয়। আচলতে চৰকাৰে তাৰ ন্যায়ো দিব পাৰিব লাগে। সেয়েহে স্বাধীনতা দিৱসৰ দিনা এই কেইটামান যদি চৰকাৰে কৰিবলগীয়া কাম নিশ্চয় হাতত লয়, অহা আগন্তুক বছৰকেইটিত আমাৰ মহিলাসকলো বহুত উপকৃত হ'ব। সেয়েহে আত্মসহায়ক গোটৰ ভিঅ' গোটৰ মহিলাসকল এতিয়াও যথেষ্ট স্বাৱলম্বী হৈছে। উন্নয়নৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত মহিলাসকলে গ্ৰাম্য সংগঠন বা গোটসমূহৰ মাজত শিক্ষা দীক্ষাৰ পৰা উন্নয়ন ইত্যাদি যথেষ্ট কাম কৰি আছে। সেয়েহে চৰকাৰলৈ আৰু এতিয়া আহ্বান, ইয়াতকৈও যাতে মহিলাসকল উন্নতি হয় তাৰে আশাৰে মই আজি ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি